আপোনালোকে গম পায় যে 22 তাৰিখৰ পৰা এইবাৰ অম্বুবাচী আছে। চ' তাৰ কাৰণে যিমানখিনি আহ, মানে ফিল্ড ভিজিট আৰু ইমপ্লিমেণ্টেশ্যনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। আমাৰ দুটা এৰিয়াত কেম্প থাকিব। এটা হ'ল পাণ্ডু পোৰ্ট আৰু দ্বিতীয়তে আমাৰ মালিগাঁও যিটো কামাখ্যা ৰেলৱে ষ্টেচন আছে। চ' এইকেইটা কেম্প ক'ত হ'ব, ভাণ্ডাৰাবিলাক কেনেকুৱা ছেট আপ কৰা হ'ব, এই গোটেই প্লেনিংটো হৈ গৈছে। এতিয়া লাষ্ট 15 ডেজ আছে অম্বুবাচীৰ আগতে, তো আমি প্লেনিং কৰি পেলাই এতিয়া এক্সিকিউশ্যন কৰি আছোঁ। নাই এতিয়ালৈকেতো সময়ো হোৱা নাই। যিমান মানে টাইমটো মানে কাষত আহিব, আমি যিকেইটা নিৰ্দেশনা দিব লাগে টাইমত আমি হয়, গোটেই প্লেনিং হৈ গৈছে। জাষ্ট এতিয়া ইমপ্লিমেণ্টেশ্যন ষ্টেজ চলি আছে। 22 তাৰিখে আছে, তো ধৰক 15 তাৰিখৰ পিছত যিমান নিৰ্দেশনা দিব লাগে, কেনেকুৱা ৰুট হ'ব, কেনেকুৱা অহা যোৱা হ'ব, চব আপোনালোকে পাই যাব।